আমি ধুদুৰ ঢকুৱাখানাৰ পৰা আহি গুৱাহাটীত অতীজৰ পৰা মানুহ কৰ্মসূত্ৰে হওক বা পঢ়া শুনাৰ সূত্ৰে আহি ব্যৱসায় সূত্ৰে আহি ইয়াত নিজাকে এখন ঘৰ বনাইছে, কোনোবাই ক'ৰবাত ভাড়াঘৰত হয়তো আছে, কোনোবাই ক'ৰবাত পঢ়ি আছে। আমি অনুভৱ কৰিলোঁ আমি সকলোৱে যদিও এখন অসমৰে মানুহ, তথাপি আমাৰ যিখন ঢকুৱাখানা আছে সেই ঢকুৱাখানাৰ ঐতিহ্য বহন কৰি থকা বা ঢকুৱাখানাক বুকুত সাৱটি লৈ যিসকল ইয়াত আছে তেওঁলোকৰ মাজত এটা পৰিয়ালৰ নিচিনাকৈ এখন সমাজ গঢ়িব পাৰোঁ নেকি, তাৰ চিন্তা কৰি আমি এখন ঢকুৱাখানীয়া সমাজ গুৱাহাটীত থকালৈ গুৱাহাটীবাসী ঢকুৱাখানা সমাজ গঠন কৰিলোঁ। আমি খুব সুখী যে গুৱাহাটীৰ বহুকেইজন গৃহস্থই আমাক আদৰিলে। আমি হুঁচৰি গালোঁ গৰু বিহু আৰু মানুহৰ বিহুৰ দিনা। বিহু পৰম্পৰা ৰক্ষা কৰি আমি আজি মুকলি বিহুখন উদযাপন কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্যটো হ'ল আমি যিসকল ঢকুৱাখানাবাসী মানুহ ইয়াত আছোঁ, আমাৰ মাজত মিলা প্ৰীতিটো আৰু বৃদ্ধি হওক। আমাৰ মূল উদ্দেশ্য আছিলে ঢকুৱাখনীয়াসকলৰ যে আমি ইয়াত সকলোৱে লগ হৈ চিনা পৰিচয় হ'ব পাৰোঁ। আমাৰ এই সমাজখন যোৱা বছৰ গঠন হৈছিলে আৰু যোৱা বছৰ আমি এটা অনুষ্ঠান হৈ গ'ল। আমি দ্বিতীয়বাৰৰ কাৰণে এইবাৰ এনেকৈ গোট খাইছোঁ। খুবেই আনন্দিত হৈছোঁ। ডাঙৰসকলে যথেষ্ট আমাক অনুপ্ৰাণিত কৰিছে। ডাঙৰ সৰু সকলোবিলাকে লগ খাই বিহুখন আয়োজন কৰাত সহায় কৰিছে। আৰু এটা আটাইতকৈ ডাঙৰ কথা, প্ৰতিভা সকলোৱে আছে, বিকাশ কৰিবলৈ সুযোগ নাপায় বা এখন মঞ্চ নাপায়। আমি এখন মঞ্চ তৈয়াৰ কৰি দিছোঁ। সকলোৱে খুব মন খুলি বিহু প্ৰদৰ্শন কৰিছে, টকা বিহু পৰা আদি কৰি আমি খুব ভাল পাইছোঁ, অনুপ্ৰাণিত হৈছোঁ। ভৱিষ্যতলৈ আশা ৰাখিছোঁ যে আমি এনেধৰণে অনুষ্ঠান আয়োজন কৰি থাকিব পাৰোঁ।